মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 6ৰ বছৰীয়া পৰীক্ষাৰ কাৰণে গণিতৰ কিছুমান MCQ প্ৰশ্ন আজি মই যুগুত কৰি উলিয়াইছোঁ। তোমালোকৰ যিটো পাঠ পৰিসীমা আৰু কালিৰ পাঠৰ পৰা শেষৰ যিটো পাঠ অখণ্ড সংখ্যালৈকে এই পাঠকেইটাৰ ভিতৰৰ পৰা মই প্ৰশ্ন এইখিনি MCQ হিচাপে মই যুগুত কৰি উলিয়াইছোঁ। তোমালোকৰ এইখিনি প্ৰশ্ন ছুটি প্ৰশ্ন হিচাপেও আহিব পাৰে। এনেকুৱা ধৰণৰ আৰ্হি প্ৰশ্নই তোমালোকৰ হয়তো পৰীক্ষাত আহিব। আহোঁচোন এই প্ৰশ্নখিনি চাওঁ। প্ৰথম প্ৰশ্ন দিছে -2 প্লাছ ব্ৰেকেট -3 মান কিমান? ইয়াত অপশ্যন দিয়া 4টা দিয়া আছে। ইয়াত কোনটো শুদ্ধ হ'ব? এতিয়া আমি চাওঁ কিমান দিয়া আছে -2 দিয়া আছে। তাৰপিছত এতিয়া আমি যদি ব্ৰেকেট খুলি ইয়াত প্লাছ আছে, ইয়াত দেখিছোঁ আমি -3 দেখিছোঁ। যেতিয়া আমি যোগ আৰু বিয়োগ ব্ৰেকেট যদি খোলোঁ আমি, যেতিয়া আমি যোগ আৰু বিয়োগ থাকে, যোগে বিয়োগে আমি যেতিয়া বিয়োগ কি হ'ব? তেতিয়াতো বিয়োগ হ'ব। যোগ আৰু বিয়োগ থাকিলে আমি কি কৰিব লাগিব? বিয়োগ কৰিব লাগিব। তাৰমানে আমি যেতিয়া ব্ৰেকেট খুলিম এই যোগে বিয়োগে আমি ইয়াত কি হ'ব? বিয়োগ চিন হৈ যাব। বিয়োগ 3। এতিয়া ইয়াত আছে বিয়োগ আৰু বিয়োগ, দুইটা বিয়োগত আছে, বিয়োগ 2 আৰু বিয়োগ 3। যদি আমি বিয়োগ আৰু বিয়োগ থাকে, বিয়োগে বিয়োগে কি কৰিব লাগিব? আমি যোগ কৰিব লাগিব। বিয়োগে বিয়োগে আমি কি কৰিম? যোগ। এতিয়া -2 আৰু -3 কৰিলে কিমান হ'ব? আমি যোগ কৰোঁ, 2 × 3 কিমান হৈ গ'ল? 5। তাৰমানে কিমান হ'ব আনচাৰটো? -5। গতিকে শুদ্ধটো হ'ব অপশ্যন চি। তাৰপিছত দিছে আমাক 2 নম্বৰত দিছে -6ৰ যোগাত্মক বিপৰীত সংখ্যাটো কি? -6ৰ যোগাত্মক বিপৰীত সংখ্যা অপশ্যন দিয়া আছে 0, 6, 1/6 আৰু -1/6। এতিয়া আমাক যেতিয়া কয় যোগাত্মক বিপৰীত বুলি ক'লে দুটা সংখ্যাৰ যোগফল যদি 0 হয়, তেনেহ'লে সংখ্যা দুটাক এটাক আনটোৰ যোগাত্মক বিপৰীত বুলি কোৱা হ'ব। এতিয়া -6ৰ যোগাত্মক বিপৰীত বুলি ক'লে আমি কি কৰিব লাগিব? উত্তৰটোত আমি 0ৰ পৰা আমি এই -6টো বিয়োগ কৰিব লাগিব। 0ৰ পৰা আমি এইটো সংখ্যা বিয়োগ কৰিব লাগিব। এইটো আছে -6। আমি যদি বিয়োগ কৰি কিমান হ'ব? এইটো 0। বিয়োগ আৰু বিয়োগ কৰিলে কি হ'ব? বিয়োগে বিয়োগে চিনটো কি হৈ যাব? যোগ। 0ৰ লগত 6 যোগ কৰিলে কিমান হ'ব? 6। তাৰমানে -6ৰ যোগাত্মক বিপৰীত কিমান হ'ব? এইটো +6। গতিকে অপশ্যন বিটো ইয়াত শুদ্ধ। তাৰ পিছৰ প্ৰশ্ন -5 সংখ্যাটো তলৰ কোনযোৰ সংখ্যাৰ মাজত আছে? -5 সংখ্যাটো তলৰ কোনযোৰ সংখ্যাৰ মাজত আছে? এতিয়া আমি যদি সংখ্যা ৰেখা চাওঁ, এটা যদি আমাৰ সংখ্যা ৰেখা হয়, সংখ্যা ৰেখাত থাকিব এফালে 0, এফালে 1, এইটো -1, -2, -3, -4, -5 আৰু যদি -6 এনেকৈ গৈ থাকিব। আমাক কৈছে -5 সংখ্যাটো। এতিয়া ইয়াৰ উত্তৰটো শুদ্ধ হ'ব অপশ্যন বিটো, -7 আৰু -1ৰ মাজত। কেনেকৈ হ'ব চাওঁ আমি। -1 এইটো -1, এইটো -1 আৰু -7 এইটো -7। তাৰ মাজত কোনটো থাকিব আমাৰ? -5 এইটো -5, -1, -2, -3, -4, -5 এইটো ইয়াত আছে। গতিকে অপশ্যন বিটো ইয়াত শুদ্ধ। তাৰপিছত দিছে আমাক ঋণাত্মক সংখ্যাবোৰ তলৰ কোনবিধ সংখ্যাৰ অন্তৰ্ভুক্ত? ঋণাত্মক সংখ্যাবোৰ প্ৰথমটো দিছে পূৰ্ণ সংখ্যা। ঋণাত্মক সংখ্যাবোৰ পূৰ্ণ সংখ্যা নহয়। পূৰ্ণ সংখ্যা সদায় 0ৰ পৰা আৰম্ভ হয়। 0, 1, 2, 3 এনেকৈ এইখিনি পূৰ্ণ সংখ্যা আৰম্ভ হয়। 0টো ধৰি পিনি এইখিনি পূৰ্ণ সংখ্যা। স্বাভাৱিক সংখ্যা, ঋণাত্মক সংখ্যাবোৰ স্বাভাৱিক সংখ্যাও নহয়। স্বাভাৱিক সংখ্যা সদায় 1ৰ পৰা আৰম্ভ হয়। 1, 2, 3, 4, 5, 6 এনেকৈ যিমান সংখ্যা আছে সেইখিনি স্বাভাৱিক সংখ্যা হয়। এতিয়া অখণ্ড সংখ্যা বুলি ক'লে আমি সংখ্যা ৰেখাখন আকৌ মনত পেলাওঁ। 0 এইখিনি পূৰ্ণ সংখ্যা, 1, 2, 3, 4 এইখিনি পূৰ্ণ সংখ্যা। এইখিনি -1, -2, -3 এই মাইনাছত থকাখিনি হ'ব ঋণাত্মক সংখ্যা। ঋণাত্মক সংখ্যা আৰু 0ৰ পৰা যিখিনি আৰম্ভ হয় সেইখিনি পূৰ্ণ সংখ্যা। ঋণাত্মক সংখ্যা আৰু পূৰ্ণ সংখ্যা লগ লাগিলে কি সংখ্যা হয়? অখণ্ড সংখ্যা। গতিকে ঋণাত্মক সংখ্যাবোৰ তলৰ কোনবিধ সংখ্যা অন্তৰ্ভুক্ত? এইটো হ'ব অখণ্ড সংখ্যা। তাৰপিছৰ প্ৰশ্ন দিছে আমাক তলৰ কোনটো সংখ্যা -10তকৈ ডাঙৰ? -10তকৈ ডাঙৰ বুলি ক'লে এতিয়া কোনটো সংখ্যা হ'ব? ইয়াত গোটেইকেইটা মাইনাছত আছে। আমি যদি সংখ্যা ৰেখালৈ চাওঁ, আকৌ মনত পেলাওঁ আমি 0, -1, -2, -3, -4 এনেকৈ গৈ থাকিব। -5 সংখ্যা ৰেখাডালত যেতিয়া বাওঁফালৰ পৰা সোঁফাললৈ যোৱা হ'ব, সংখ্যাবোৰ বাঢ়ি গৈ থাকে। আৰু সোঁফালৰ পৰা বাওঁফাললৈ যেতিয়া এইটো দিশত অহা হয়, তেতিয়া কি হ'ব? সংখ্যাবোৰ সৰু হৈ আহি থাকে। এতিয়া এইটো -5, এইটো -6, -7। এতিয়া -7তকৈ -6টো ডাঙৰ। যেনেকৈ -6তকৈ -5টো ডাঙৰ। এতিয়া -10তকৈ ডাঙৰ বুলি ক'লে -10টো এফালে থাকিব।
-7 এইটো -8 জানিব এইটো -8 -9 -10 এতিয়া -10তকৈ কোনটো ডাঙৰ এতিয়া -15 কৈছে -15টো আৰু এফালে থাকিব -11 -11 এফালে থাকিব -100 -100 আকৌ এফালে থাকিব গতিকে -15 -10তকৈ ডাঙৰ কোনটো হ'ব ইয়াত 0টো হ'ব 0টো সোঁফালে আছে -10ৰ সোঁফালে 0 সংখ্যাটো আছে গতিকে -10তকৈ কোনটো ডাঙৰ হ'ব শূন্যটো গতিকে বিটো ইয়াত শুদ্ধ তলৰ কোনটো এটা পূৰ্ণ সংখ্যা আমি ইয়াত দেখিছোঁ -6 -10 0 -4 এতিয়া -6টো ঋণাত্মক সংখ্যা -10টো ঋণাত্মক সংখ্যা -4টো হৈছে ঋণাত্মক সংখ্যা এতিয়া পূৰ্ণ সংখ্যা কোনটো হ'ব পূৰ্ণ সংখ্যা 0 0টো এটা পূৰ্ণ সংখ্যা সদায় শূন্যৰ পৰা আৰম্ভ হয় তাৰপিছত দিছে আমাক এটা বৃত্তৰ ঘূৰ্ণন সমমিতি কম কিমান বৃত্ত এটা যেতিয়া ঘূৰে কিমানবাৰ ঘূৰিলে বৃত্তটো দেখিবলৈ একেই লাগে বৃত্তটো অসংখ্যবাৰ ঘূৰিলেও আমাৰ দেখিবলৈ একেই হ'ব গতিকে বৃত্তৰ ঘূৰ্ণন সমমিতি কম কিমান অসংখ্য তাৰপিছৰ প্ৰশ্ন দিছে আমাক এটা সুষম খৰভুজৰ মুঠ কিমানডাল সমমিতিৰ ৰেখা আছে এতিয়া খৰভুজ বুলি ক'লে আমি জানো 6টা সমান বাহু এতিয়া সুষম বুলি কৈছে কাৰণে 6টা সমান বাহু থাকিব এইটো খৰভুজ 6ডাল সমান বাহু থাকিব এতিয়া সমমিতি ৰেখা বুলি ক'লে যেতিয়া আমি সমানে সমানে আঁকিব পাৰিম এডাল সমমিতি ৰেখা এডাল এইটো দুডাল হৈ গ'ল এইটো তিনিডাল হৈ গ'ল তাৰপিছত এইটো 4ডাল হৈ গ'ল তাৰপিছত এইটো মাজে মাজে হৈ যাব 5ডাল হৈ গ'ল তাৰপিছত আৰু এডাল হ'ব 6ডাল হ'ব এডাল বা হ'ব এটা সুষম খৰভুজৰ সমমিতি ৰেখা কেইডাল হৈ গ'ল 6ডাল গতিকে এইটো চি নম্বৰটো শুদ্ধ 9 প্ৰশ্ন দিছে তলৰ কোনটো তুলনা শুদ্ধ ইয়াত দিছে -4 আৰু -4টো -4তকৈ ডাঙৰ এইটো অশুদ্ধ কাৰণ দুইটা সমান দুইটা -4 দুইটা সমান তাৰপিছত দিছে আমাক 0টো -6তকৈ সৰু বুলি কৈছে 0টো -6তকৈ ডাঙৰ হ'ব এইটোও অশুদ্ধ এইটোও অশুদ্ধ এইটোও অশুদ্ধ তাৰপিছত আমি চাওঁ -4 -6 এতিয়া -4টো -6তকৈ সৰু বুলি কৈছে এইটো অশুদ্ধ -4টো -6তকৈ ডাঙৰ ইয়াতে -10তকৈ 0টো ডাঙৰ গতিকে এইটো আমাৰ শুদ্ধ হ'ব ডি নম্বৰটো ইয়াত শুদ্ধ নাম্বাৰ 10টো দিছে এইটো খালী ঘৰ দিয়া আছে ইয়াত কি বহিব সুধিছে এইটো +-4 = -6 আছে এতিয়া কিবা এটা সংখ্যাৰ লগত এইটো যোগ কৰিলে -6 পায় বুলি কৈছে আমি কি কৰিব লাগিব আমি ধৰি লৈছোঁ যেনিবা এইটো কিবা এটা সংখ্যা এইটো এটা সৰু সংখ্যা ইয়াত যেনিবা 2 আছে 2 লগত কিবা এটা সংখ্যা যোগ কৰিলে 5 পাম এতিয়া আমি এই সংখ্যাটো কেনেকৈ পাম এই 5টোৰ পৰা 2টো আমি বিয়োগ কৰিম 5 গ'ল থাকিল 3 এইটো মই উদাহৰণ হিচাপে দিছোঁ ইয়াত কিমান হ'ব তেতিয়াহ'লে 3 হ'ব এতিয়া আমি কি কৰিব লাগিব এই -6ৰ পৰা ইয়াত যেনেকৈ 5ৰ পৰা 2টো আমি বিয়োগ কৰিলোঁ এতিয়াকে -6ৰ পৰা -4টো বিয়োগ কৰিব লাগিব ইয়াতে -6 পাতি লৈছোঁ -6 বিয়োগ এইটো -4 এতিয়া কি হ'ব -6 পাতিলোঁ এতিয়া বিয়োগে কি হ'ব আমি চিনটো যেতিয়া ব্ৰেকেট খুলিম বিয়োগ আৰু বিয়োগ কৰিলে কিমান হ'ব প্লাছ চিন দিম ইয়াত 4 আকৌ বিয়োগে যোগে আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব বিয়োগ আৰু যোগ কৰিলে আমি বিয়োগ কৰিব লাগিব এতিয়া 6 4 গ'ল থাকিল 2 ইয়াত 6 আগত বিয়োগ আছে গতিকে আমি কিমান পাতিম -2 গতিকে ইয়াত কিমান হ'ব তেতিয়াহ'লে অপশ্যন বিটো শুদ্ধ 11 প্ৰশ্নটো কৈছে -10ৰ পৰা সোঁফালে 6 একক দূৰত্বত থকা অখণ্ড সংখ্যাটো হ'ল অপশ্যন এইকেইটা দিয়া আছে এতিয়া সোঁফালে বুলি কৈছে সোঁফালে বুলি ক'লে সদায় সংখ্যা ৰেখাডালত যোগত যাব এতিয়া আমাক দিয়া আছে -10 আৰু +6 সোঁফালে বুলি ক'লে আমি যোগ কৰিম যদি বাওঁফালে বুলি কয় আমি কি কৰিম বিয়োগ কৰিম এতিয়া -10 আৰু -6 +6 কৰিলে কিমান হ'ব বিয়োগে যোগে বিয়োগ 10 6 গ'ল থাকিল 4 উত্তৰটো কি হ'ব বিয়োগ 4 হ'ব গতিকে অপশ্যন চিটো শুদ্ধ 12 নম্বৰ প্ৰশ্নটো এই চিত্ৰটোৰ ঘূৰ্ণন সমমিতি ক্ৰম কি এই চিত্ৰটো কিমানবাৰ ঘূৰিলে আমাৰ দেখিবলৈ একে লাগিব যদি আমি চিত্ৰটো আমি আঁকি লৈছোঁ এইটো এটা চিত্ৰ আমি ধৰি লৈছোঁ কল্পনা কৰি লৈছোঁ এইটো 4টা ভাগ আছে ইয়াৰ পৰা ইয়ালৈ কিমান ডিগ্ৰী কোণ হ'ব 90 ডিগ্ৰী কোণ হ'ব এতিয়া এই ছবিটো যদি 90 ডিগ্ৰী ঘূৰে 90 ডিগ্ৰী ঘূৰিলে দেখিবলৈ আমাৰ একে লাগিব
এইটো 90 ডিগ্ৰী ইয়াৰ পৰা ঘূৰি ইয়াৰ পালেগৈ কিমান ছবিটো দেখিবলৈ একে হ'ল আকৌ যদি ইয়াৰ পৰা ঘূৰি আকৌ যদি ইয়াৰ পাহি তেতিয়া কিমান ডিগ্ৰী কোণ হ'ব 180 ডিগ্ৰী কোণ হ'ব তেতিয়াও ছবিটো দেখিবলৈ একে লাগিব আকৌ যদি এইটো 90 এইটো 90 ডিগ্ৰী আৰু এই 90 এইটো 90 ডিগ্ৰী হ'ব গতিকে 180 পৰা 90 গ'লে 270 ডিগ্ৰী এইটো 270 ডিগ্ৰী ঘূৰিলেও ছবিটো দেখিবলৈ একে হ'ব আকৌ যদি 360 ডিগ্ৰী ঘূৰে সম্পূৰ্ণ ঘূৰিলে দেখিবলৈ একে হ'ব ছবিটো কেইবাৰ দেখিবলৈ একে হ'ব 4 বাৰ 1 2 3 4 গতিকে ঘূৰ্ণন সমমিতি ক্ৰম বুলি কৈছে উত্তৰটো হ'ব 4 ইয়াত দিছে -1ৰ পৰা বাওঁফালে 7 একৰ দূৰত্বত থকা অখণ্ড সংখ্যাটো হ'ল এতিয়া বাওঁফালে বুলি কৈছে বাওঁফালে বুলি ক'লে আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব এই সংখ্যাটোৰ পৰা -1ৰ পৰা আমি -7টো বিয়োগ কৰিম বিয়োগে আমি যোগ হ'ব 7 1 8 আনচাৰটো হ'ব -8 অপশ্যন চিটো ইয়াত শুদ্ধ তাৰপিছত দিছে আমাক 1ৰ পৰা 9ৰ ভিতৰত দুডাল সমমিতিৰ ৰেখা থকা কেইটা সংখ্যা আছে 1ৰ পৰা 9ৰ ভিতৰত আমি যদি 2 সংখ্যাটো চাওঁ 2 সংখ্যাটো সমমিতিৰ ৰেখা নাই 3 সংখ্যাটো চাওঁ 3 সংখ্যাটো সমমিতিৰ ৰেখা এইটো এডাল আছে 4 সংখ্যাটো চাওঁ 4 সংখ্যাটো সমমিতিৰ ৰেখা নাই 5 সংখ্যাটো নাই 6 সংখ্যাটো সমমিতিৰ ৰেখা নাই 7 সংখ্যাটো সমমিতিৰ ৰেখা নাই যদি 8 সংখ্যাটো চাওঁ আমি যদি 8 সংখ্যাটো চাওঁ এই যেনিবা 8 সংখ্যাটো সমমিতিৰ ৰেখা এনেকৈ এডাল হ'ব এনেকৈ এডাল হ'ব দুডাল তাৰমানে 1ৰ পৰা 9ৰ ভিতৰত দুডাল সমমিতিৰ ৰেখা কেইটা আছে অকল এটা আছে সংখ্যা কেইটা আছে গতিকে অকল 8 সংখ্যাটো পালোঁ 8 সংখ্যাটো দুডাল সমমিতিৰ ৰেখা আছে গতিকে এটা হ'ব তাৰ পিছৰ প্ৰশ্নটো 15 নম্বৰটো এইটো তোমালোকৰ ভগ্নাংশৰ পাঠৰ প্ৰশ্ন 1 বিয়োগ 4/1ৰ মান কিমান অপশ্যন ইয়াত দিয়া আছে এতিয়া 1 বুলি ক'লে আমি জানো ইয়াত তোমালোকে চোৱা হৰটো কিমান দিয়া আছে 4 দিয়া আছে আমি এটা ছবি ধৰি লৈছোঁ 1 2 3 4 এইটো 4টা ইয়াৰ প্ৰতিটো ভাগে 4/1 হ'ব 4/1 এইটো 4/2 4/3 4/4 তাৰমানে এইটো কিমান হৈ গ'ল 4/4 4/4 মানে কি এই গোটেই ছবিটো হৈ গ'ল 4/4 মানে কিমান 1 4/4 মানে হৈ গ'ল 1 এতিয়া আমাৰ ইয়াত দি আছে 1 - 1/4 এতিয়া এই 1 মানে আমি কিমান লিখিম 4/4 লিখি ল'ম 4/4 লিখি ল'লোঁ ইয়াত দিয়া আছে 4/1 ইয়াত চাওঁ আমি দুইটা হৰ এইটো 4 আছে এইটো 4 আছে গতিকে আমি 4 লিখি ল'লোঁ ইয়াত লব আছে 4 ইয়াত বিয়োগ চিন আছে 1 গতিকে 4 গ'ল থাকিল 3 4/3 এই উত্তৰটো শুদ্ধ হ'ল কিমান 4/3 গতিকে ইয়াত চি নম্বৰটো শুদ্ধ তলৰ কোনটো এটা প্ৰকৃত ভগ্নাংশ ইংৰাজীত কয় প্ৰপাৰ ফ্ৰেকশ্যন হ'বলৈ হ'লে ভগ্নাংশটোৰ হৰটো লবটোতকৈ ডাঙৰ হ'ব লাগিব এতিয়া চাওঁ 4/7 ইয়াত হৰটো 4 আছে আৰু লবটো 7 আছে এই হৰটো লবটোতকৈ সৰু হৈছে গতিকে এইটো প্ৰপাৰ ফ্ৰেকশ্যন বা প্ৰকৃত ভগ্নাংশ নহয় ইয়াতো চাওঁ আমি 7/10 এইটো হৰটো সৰু হৈ আছে 7/10 হৰ ইয়াত 7 আৰু লব হৈ গ'ল 10 ইয়াত হৰটো সৰু গতিকে এইটো প্ৰকৃত ভগ্নাংশ নহয় আমি যদি 2 নম্বৰটো চাওঁ 8/18 এইটো প্ৰকৃত ভগ্নাংশ নহয় কাৰণ ইয়াত হৰটো কিমান আছে 8 আৰু লবটো হৈছে 18 এইটো সৰু হৈ আছে চি নম্বৰটো চাওঁ 9/2 ইয়াৰ হৰটো হৈছে 9 আৰু লব হৈছে 2 হৰটো সদায় ইয়াত লবতকৈ ডাঙৰ গতিকে এইটো হৈছে আমাৰ প্ৰকৃত ভগ্নাংশ বা প্ৰপাৰ ফ্ৰেকশ্যন 17 নম্বৰটো আমাক কৈছে 3/2 যোগ 6/1ৰ মান হ'ব এতিয়া আমি ইয়াত চাওঁ হৰকেইটা ইয়াত আছে 3 ইয়াত আছে 6 আমি আকৌ পাতি লৈছোঁ 3/2 যোগ 6/1 এতিয়া এই 3টো ইয়াত যিটো হৰকেইটা আমি সমান কৰিব লাগিব হৰকেইটা যদি সমান কৰোঁ আমি কিমান হ'ব 3 আমি গুণিতকখিনি চাম 3 গুণিতক 3 × 3 3 2 6 তেনেকৈ গৈ থাকিব গতিকে আমি চাম 3 লগত আমি এই হৰটো সমান কৰিব হ'লে 3 লগত আমি 2 পূৰণ কৰিম 3 2 6 এতিয়া ইয়াত কিমান আছিলে লব হিচাপে 2 আছিলে ইয়াত যিহেতু আমি 2 পূৰণ কৰিলোঁ ইয়াতো আমি 2 পূৰণ কৰি ল'ম যোগ এইখিনি আমি বদলি নকৰোঁ এই ভগ্নাংশ আমি 6/1কে পাতিছোঁ এতিয়া চাওঁ 3 2 6 2 2 4 যোগ 6/1 দুইটা হৰ সমান হৈ গ'ল হৰটো যেতিয়া সমান হৈ গ'ল আমি ইয়াত এটা হৰ পাতি লৈছোঁ 6 ইয়াত দুইটা হৰ একে হৈ গ'ল গতিকে ইয়াত 6 পাতি লৈছোঁ ওপৰত লব হিচাপে আছে 4 আৰু ইয়াত কিমান আছে 1 4 একে কিমান হৈ গ'ল 5 এইটো হ'ল 6/5 গতিকে শুদ্ধটো কোনটো হ'ব অপশ্যন চি তলৰ কোনটো এটা একক ভগ্নাংশ
একক ভগ্নাংশ বুলি ক'লে ভগ্নাংশটোৰ লবত কিমান থাকিব লাগিব 1 থাকিব লাগিব আমি চাওঁ এইটো এটা ভগ্নাংশ লব কিমান আছে 3 ইয়াত 6 ইয়াত 3 ইয়াত 1 গতিকে এইটো হ'ল একক ভগ্নাংশ সাত সমষ্টি 4/3 অপ্ৰকৃত ভগ্নাংশলৈ পৰিৱৰ্তন কৰিলে হ'ব এইটো মিশ্ৰ ভগ্নাংশ দিয়া আছে এটা এটা পূৰ্ণ সংখ্যা আৰু এই ভগ্নাংশৰ গতিকে এইটো মিশ্ৰ ভগ্নাংশ হৈ আছে আমি ইয়াত লিখিব লাগে অপ্ৰকৃত ভগ্নাংশ মানে ইম্প্ৰপাৰ ফ্ৰেকশ্যনত লিখিব লাগে 7 সমষ্টি 4/3 আমি ইয়াত কি কৰিব লাগিব এইটো হৰটো আমি হৰমতে পাৰিম এই পূৰ্ণ অংকটোৰ লগত আমি এই ইয়াৰ হৰটো পূৰণ কৰিব লাগিব 7 পূৰণ 4 তাৰপিছত ওপৰত থকা লবটো আমি যোগ কৰিম কিমান হৈ গ'ল 7 4 গুণ 28 যোগ 3 তলত থাকিলে 4 28 3 কিমান হৈ গ'ল 31 এইটো হ'ব অপ্ৰকৃত ভগ্নাংশ হৈ যাব তাৰমানে বিটো ইয়াত শুদ্ধ তলৰ কোনটো ভগ্নাংশ লঘিষ্ঠ আকাৰত আছে লঘিষ্ঠ আকাৰত থাকিবলৈ হ'লে ভগ্নাংশবোৰৰ হৰ আৰু লবৰ মাজৰ সাধাৰণ উৎপাদক 1 থাকিব লাগিব এতিয়া চাওঁ প্ৰথম ভগ্নাংশটো চাওঁ আমি ইয়াতে চাওঁ আমি 10/5 আছে এতিয়া 5 × 5 5 × 2 10 এতিয়া ইয়াৰ হৰ আৰু লবৰ সাধাৰণ উৎপাদক 1 হৈ থকা নাই আমি এটা যদি 5 কাটি দিওঁ তেতিয়াহে 10/5 ভগ্নাংশটো লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিলে কিমান হৈ যাব 2/1 হৈ যাব তাৰপিছত চাওঁ 8/4 8/4টো 4 × 4 আৰু 4 × 2 8 এইটো আমি সৰু কৰিব পাৰিম 2/1 হ'ব তাৰমানে 4 × 2 8 যিকেইটা মিলি থাকিব আমি কাটি দিম তাৰপিছত চাওঁ আমি 20/4 20/4 এইটো লঘিষ্ঠ আকাৰত প্ৰকাশ হৈ থকা নাই এইটোও লঘিষ্ঠ আকাৰত প্ৰকাশ হৈ থকা নাই 10/5টো লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিলে 2/1 হ'ব 8/4টো লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিলে এইটো 2/1 হ'ব 20/4টো যদি চাওঁ আমি 4 × 4 আকৌ 4 5 × 20 4 4 কাটি দিলে কিমান হ'ব 5/1 20/4টো লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিলে এইটো হ'ব 5/1 হ'ব এতিয়া আমি চাওঁ 5/3 এই 5/3 ভগ্নাংশটো আমি আৰু সৰু কৰিব নোৱাৰোঁ গতিকে এইটোৱেই হৈছে আটাইতকৈ লঘিষ্ঠ আকাৰত থকা ভগ্নাংশ আৰু ইয়াত হৰ আৰু লবৰ কি আছে আমাৰ সাধাৰণ উৎপাদক কেৱল 1হে আছে তাৰ বাদে বেলেগ নাই 5/9 সংখ্যাটো তলৰ সংখ্যাটো সংখ্যা ৰেখাৰ তলৰ কোনযোৰ সংখ্যাৰ মাজত থাকিব 5/9 আমি সংখ্যা ৰেখাডাল মনত পেলাওঁ যদি ইয়াৰ 0 পৰা আৰম্ভ হয় এতিয়া চাওঁ এইটো যদি আমি 1 লওঁ এইটো যদি আমি 1 লওঁ 0 পৰা 1 মাজত কেইটা ঘৰ আছে ইয়াত হৰটো চাওঁ আমি 5 গতিকে প্ৰথম ঘৰটো লওঁ আমি 5/1 এইটো হৈ লওঁ 5/2 5/3 এইটো 3 5/4 এতিয়া 1 যেতিয়া হৈ গ'ল এইটো হ'ল 5/5 5/5 মানে হৈ গ'ল 1 তাৰপিছত এইটো 1 এইটো কিমান 5/6 5/7 5/8 5/9 আৰু এইটো হৈ গ'ল 5/10 5/10 মানে কিমান হৈ যাব 2 এতিয়া 5/9 সংখ্যাটো এইটো 5/9 সংখ্যাটো কোন দুটা সংখ্যাৰ মাজত থাকিব 1 আৰু 2 মাজত থাকিব গতিকে আমি লিখিম এই চি নম্বৰটো শুদ্ধ 1 আৰু 2 মাজত তলৰ কোনটো এটা অপ্ৰকৃত ভগ্নাংশ বা ইম্প্ৰপাৰ ফ্ৰেকশ্যন হ'বলৈ হ'লে ভগ্নাংশটোৰ লবটো হৰতকৈ ডাঙৰ হয় ইয়াত চাওঁ লবটো ইয়াত লবটো হৰতকৈ সৰু হৈছে ইয়াত লব কিমান 2 2টো এই হৰটোতকৈ সৰু ইয়াত লব 4 4টো 10তকৈ সৰু ইয়াত লবটো 25 আৰু হৰটো 9 ইয়াত লবটো ডাঙৰ হৈছে হৰটো সৰু হৈছে গতিকে এইটো হৈছে আমাৰ অপ্ৰকৃত ভগ্নাংশ বা ইম্প্ৰপাৰ ফ্ৰেকশ্যন তলৰ কোনটো তুলনা শুদ্ধ 2/1টো 3/1তকৈ ইয়াত সৰু কৈছে 2/1টো 3/1তকৈ ডাঙৰ এইটো তুলনা অশুদ্ধ 4/1টো 5/1তকৈ সৰু কৈছে এইটোও অশুদ্ধ 9/1টো 10/1তকৈ সৰু কৈছে এইটোও অশুদ্ধ ইয়াত চাওঁ আমি চিটো 1টো 4/1তকৈ ডাঙৰ কৈছে 1টো হৈছে এটা পূৰ্ণ সংখ্যা বা গোটা কিন্তু 4/1টো ভগ্নাংশ এই 1টো সদায় 4/1 ভগ্নাংশতকৈ ডাঙৰ হ'ব গতিকে এইটো শুদ্ধ হ'ব
তলৰ কোনটো এটা মিশ্ৰ ভগ্নাংশ মিশ্ৰ ভগ্নাংশ বুলি ক'লে ভগ্নাংশটোৰ এটা পূৰ্ণ সংখ্যা আৰু ভগ্নাংশ থাকিব লাগিব ইয়াত চাওঁ আমি 7/3 4/6 4 হৈছে 4/3 আৰু 1/4 চি নম্বৰটো চাওঁ আমি এটা পূৰ্ণ সংখ্যাও আছে লগতে এইটো এটা একক ভগ্নাংশও আছে গতিকে এইটো এটা মিশ্ৰ ভগ্নাংশ তলৰ কোনটো ভগ্নাংশ আটাইতকৈ সৰু এটা চাওঁ 10/5 10/5 বুলি ক'লে কিমান হ'ব এটা সংখ্যা আগত দশমিক হ'ব 0.5 তাৰপিছত 100/4 বুলি ক'লে দুটা সংখ্যা আগত দশমিক হ'ব ইয়াত যেটো এটা সংখ্যা দিয়া আছে ইয়াত 0 দি এডখত দশমিক দিম এটো হল তাৰপিছত 1000/4 বুলি ক'লে ইয়াত তিনটা সংখ্যা আগত দশমিক হ'ব ইয়াত এটা সংখ্যা দিয়া আছে আৰু দুটা 0 দি এডখত দশমিক দিলো তাৰপিছত 100/25 বুলি ক'লে দুটা সংখ্যা আগত দশমিক এদিকে এটো 0.25 হ'ব ইয়াত কোনটো সংখ্যা আটাইতকৈ কোনটো ভগ্নাংশ আটাইতকৈ সৰু পালো আমি এটো 1000/4 গতিকে এটো আমাৰ বি নম্বৰটো শুদ্ধ 26 টো 11/65 মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰিলে হ'ব 11/65 আমি এই 11 টোক 65 টোক আমি হৰণ কৰি দিম 65 ক আমি 11 এ হৰণ কৰি দিম 5 বাৰ যাব 5 11 55 বাকি কিমান থাকিলে 10 থাকিলে গতিকে এই যদি মিশ্ৰ ভগ্নাংশ প্ৰকাশ কৰো এই 5 টো হ'ব গোটা অংক আমি ইয়াত লিখিছো 5 টো হ'ব গোটা অংক পূৰ্ণ অংক বা গোটা আমি হৰণ কৰিছিলো কি হেৰে 11 কিমান বাকি থাকিলে 10 5 সমষ্টি 11/10 গতিকে ইয়াত বি টো শুদ্ধ 5 সমষ্টি 11/10 27 নম্বৰ দিছে 5/3 যোগ 5/8 যোগ 5/4 ৰ মান হ'ব গোটেই আমি পাতি লৈছো 5/3 5/8 আৰু 5/4 ইয়াত যেটো হৰ 5 আছে গতিকে আমি কিমান লখাগু 5 হিচাপে লৈছো ইয়াত 5 পাতি লৈছো লবগিটা আমি যোগ কৰিম 3 যোগ 8 যোগ 4 গতিকে যোগ কৰিলে কিমান হ'ব 3 8 11 4 কিমান হৈ গ'ল 15 15ক 5 এ হৰণ কৰিলে কিমান হৈ যাব 3 গতিকে ইয়াত বি টো শুদ্ধ 125/25ক লঘিষ্ঠ আকাৰত প্ৰকাশ কৰিলে হ'ব আমি যদি চাওঁ 125 আৰু 25 125 আৰু 25ৰ সাধাৰণ উৎপাদক হৈ গ'ল হিহঁতৰ 25 কাৰণ 25ৰ লগত 1 পূৰণ কৰিলে আমি 25 পাম আৰু 25ৰ লগত 5 পূৰণ কৰিলে আমি 125 পাম গতিকে 25 টো দুইটাৰ সাধাৰণ উৎপাদক 25ৰ উৎপাদক হয় আৰু 125ৰ উৎপাদক হয় গতিকে দুইটাক আমি 25 এ হৰণ কৰি দিম 25 এ 25ক হৰণ কৰিলে 1 হ'ব 25 যদি আমি 125ক হৰণ কৰো কিমান যাব 5 বাৰ কাৰণ 25ৰ লগত 5 পূৰণ কৰিলে 125 পাম গতিকে এটো হ'ল লঘিষ্ঠ আকাৰত প্ৰকাশ উত্তৰটো হ'ব 5/1 এটো ভুল হৈ আছে 5/1 হ'ব তাৰপিছত চাওঁ আমি 5/2 বিয়োগ 7/2 মান হ'ব এই পাতি লৈছো 5/2 বিয়োগ 7/2 এতিয়া আমি জানো যে এই হৰ দুটাৰ সাধাৰণ গুণিতক কিমান হ'ব 5 আৰু 7ৰ সাধাৰণ গুণিতক হ'ব 35 কাৰণ 5 7 গুণ 35 হ'ব আকৌ 7 5 গুণ কিমান হ'ব 35 হ'ব 35 টো দুইটাৰ সাধাৰণ গুণিতক আমি এটা কি কৰিম এটো হৰটো আমি কিমান কৰি দিম 35 কৰিম হৰটো 35 কৰিবলৈ হলে আমি কি কৰিব লাগিব 5ৰ লগত আমি 7 পূৰণ কৰিব লাগিব কাৰণ 5 7 গুণ 35 ইয়াত আছে লব হিচাপে 2 আছিল 2 লগত আমি 7 পূৰণ কৰিম ইয়াত বিয়োগ চিন আছে বিয়োগ চিন পাতিছো 7ৰ লগত আমি পূৰণ কৰিম 5 কাৰণ 7 5 গুণ 35 হ'ব আকৌ 2 5 গুণ 10 হ'ব আমি ইয়াত হৰৰ লগত যেটো সংখ্যা পূৰণ কৰিছো লবৰ লগত একেটা সংখ্যা পূৰণ কৰিব লাগিব এতিয়া 5 7 গুণ 35 হৈ গ'ল ইয়াত হৈ গ'ল 14 আৰু ইয়াত হৈ গ'ল 35 2 5 গুণ 10 দুইটা যেতিয়া হৰটো একে হৈ গ'ল আমি হৰটো আমি একে কৰি লম ইয়াত হৰটো একে কৰি লম 35 ইয়াত 14 বিয়োগ 10 14 পৰা 10 বিয়োগ কৰিলে কিমান হৈ যাব 4 হৈ যাব উত্তৰটো হৈ যাব 35/4 গতিকে ইয়াত ডি নম্বৰটো শুদ্ধ 48/6 এটা সমতুল্য ভগ্নাংশ হ'ল এতিয়া ইয়াত দিয়া আছে 2/1 8/1 4/16/4 আৰু 12/3 আমি এটো চাওঁ আমি 48/6
এতিয়া 6 আৰু 48 6 আৰু 48 দুইটাৰ সাধাৰণ উৎপাদক হৈছে 6 কাৰণ 6 গুণ 6 আৰু 6 গুণ কিমান হ'ব 48 হৈ যাব এতিয়া যেতিয়া আমি হৰণ যদি কৰি দিওঁ 6 6 হৰণ কৰিলে কিমান হ'ব 1 6 48 হৰণ কৰিলে কি হ'ল 8 8 ভাগৰ 1 হ'ব বিটো ইয়াত শুদ্ধ তলৰ কোনটো আটাইতকৈ ডাঙৰ এতিয়া আমি ইয়াত দেখিছোঁ আমি 4 ভাগৰ 3 4 ভাগৰ 7 4 ভাগৰ 10 2 সমষ্টি 4 ভাগৰ 1 এটা যদি আমি ভাঙি লওঁ এইটো মিশ্ৰ ভগ্নাংকত হৈ আছে আমি ভাঙি ল'ম 2 সমষ্টি 4 ভাগৰ 1 যদি ভাঙো 2 লগত 4টো পূৰণ হ'ব 2 4 গুণ 8 8 লগত 1টো যোগ হ'লে কিমান হ'ব 4 ভাগৰ 9 আমি ইয়াত দেখিছোঁ সবতে ফৰটো 4 আছে ইয়াত 4 আছে ইয়াতো 4 ইয়াতো 4 ইয়াতো 4 এতিয়া আমি লবটো তুলনা কৰোঁ ইয়াত আছে 3 7 9 10 গতিকে কোনটো হ'ব ডিটো শুদ্ধ হ'ব 4 ভাগৰ 10টো আটাইতকৈ ডাঙৰ 33 নম্বৰ প্ৰশ্নটো তলৰ কোনটো আকৃতিৰ আটাইবোৰ বাহু সমান আৰু আটাইবোৰ কোণ সমকোণ বৰ্গ আয়ত পঞ্চভুজ সমকোণ ত্ৰিভুজ এতিয়া বৰ্গটো কেনেকুৱা হ'ব এইটো বৰ্গটো আটাইবোৰ বাহুৰ সমান এই গোটেইকেইটা বাহু সমান আৰু ইয়াত 4টা কোণ আছে এই 4টা কোণেই সমকোণ গতিকে উত্তৰটো হ'ব বৰ্গ তাৰপিছৰ প্ৰশ্ন দিছে আমাক এটা বৰ্গৰ কালি 49 বৰ্গ চেণ্টিমিটাৰ হ'লে বৰ্গটোৰ পৰিসীমা হ'ব এতিয়া বৰ্গটোৰ কালি দিয়া আছে আমাক উলিয়াবলৈ কৈছে পৰিসীমা এতিয়া বৰ্গৰ কালি বুলি ক'লে আমি জানো বৰ্গৰ কালি বুলি ক'লে বাহু পূৰণ বাহু দুইটা পূৰণ কৰিলে ইয়াত কৈছে 49 বৰ্গ চেণ্টিমিটাৰ এতিয়া দুইটা একে সংখ্যা কি পূৰণ কৰিলে 49 হ'ব আমি 7 7 গুণ 49 হ'ব তাৰমানে এই বৰ্গটোৰ প্ৰতিটো বাহুৰ দিশ কিমান হ'ব 7 চেণ্টিমিটাৰ হৈ যাব আমাক দিয়া আছে পৰিসীমা বৰ্গৰ পৰিসীমা বুলি ক'লে আমি জানো 4 পূৰণ বাহুটোৰ দিশ ইয়াৰ প্ৰতিটো বাহুৰ দিশ কিমান 7 চেণ্টিমিটাৰ গতিকে 4 7 গুণ কিমান হৈ গ'ল 28 গতিকে চি নম্বৰটো ইয়াত শুদ্ধ 12 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ তাঁৰডালেৰে এটা আয়ত সজা হ'ল আয়তটোৰ দিশ আৰু প্ৰস্থ হ'ব পাৰে এতিয়া এডাল তাঁৰ আছিলে 12 চেণ্টিমিটাৰ যেনিবা তাৰ আমি 12 চেণ্টিমিটাৰ লিখা আছে এই তাঁৰডালে এটা আয়ত সাজিছে এটা আয়ত সাজিছে তাৰমানে যদি এই তাঁৰডালৰ দৈৰ্ঘ্য 12 চেণ্টিমিটাৰ হয় এই আয়তটোৰ পৰিসীমা কিমান চেণ্টিমিটাৰ হ'ব 12 চেণ্টিমিটাৰ হ'ব আয়তটোৰ পৰিসীমা মানে আয়তটোৰ চাৰিসীমাৰ দৈৰ্ঘ্যৰ যোগফলটো কিমান হ'ব লাগিব 12 চেণ্টিমিটাৰ এতিয়া আমাক চাওঁ প্ৰথম যদি আছে 4 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ যদি এইটো আয়ত হয় 4 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ হয় এইটো যেনিবা 4 চেণ্টিমিটাৰ এইটো 4 চেণ্টিমিটাৰ এইটো 3 চেণ্টিমিটাৰ 3 চেণ্টিমিটাৰ কিমান চেণ্টিমিটাৰ হ'ল 4 4 8 8 11 11 14 গতিকে এইটো নহয় 6 চেণ্টিমিটাৰ 6 চেণ্টিমিটাৰ যদি 6 চেণ্টিমিটাৰ 6 চেণ্টিমিটাৰ হয় এইটো 6 6 6 6 গতিকে এতিয়া 4টা কিমান হৈ যাব 24 হৈ যাব গতিকে এইটোও নহ'ব তাৰপিছত চাওঁ 5 চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰ যদি এইটো 5 চেণ্টিমিটাৰ হয় এইটো 5 চেণ্টিমিটাৰ হ'ব দৈৰ্ঘ্য যদি 1 চেণ্টিমিটাৰ হয় এইটো 1 চেণ্টিমিটাৰ হ'ব এতিয়া আমি যোগ কৰি চাওঁ 5 1 6 6 5 11 11 1 12 গতিকে কোনটো শুদ্ধ হ'ব এই চি নম্বৰটো শুদ্ধ হ'ব 5 চেণ্টিমিটাৰ আৰু 1 চেণ্টিমিটাৰ তলৰ কোনটো এটা সুষম বহুভুজ সুষম বুলি ক'লে আটাইকেইটা বাহু সমান হ'ব লাগিব এতিয়া আয়তটো আটাইকেইটা বাহু সমান নহয় পঞ্চভুজটো আটাইকেইটা বাহু সমান নহয় খৰভুজটো আটাইকেইটা বাহু সমান নহয় এতিয়া বৰ্গ বুলি ক'লে আটাইকেইটা বাহু সমান গতিকে বৰ্গৰ এটা সুষম বহুভুজৰ উদাহৰণ তাৰপিছৰ প্ৰশ্নটো তলৰ কোনটোৱে এটা ত্ৰিভুজৰ কালি বুজায় ত্ৰিভুজৰ কালি বুলি ক'লে আমি পাইছিলোঁ দুভাগৰ 1 পূৰণ ভূমি পূৰণ উচ্চতা গতিকে উত্তৰটো হ'ব শুদ্ধ এইটো হ'ব ভূমি পূৰণ উচ্চতা ডিভাইডেড বাই 2 বা দুভাগৰ 1 পূৰণ ভূমি পূৰণ উচ্চতা তাৰপিছৰ প্ৰশ্নটো 5.4 চেণ্টিমিটাৰ বাহু বিশিষ্ট সুষম পঞ্চভুজ এটাৰ পৰিসীমা হ'ব এতিয়া সুষম পঞ্চভুজ বুলি ক'লে বাহু থাকিব 5টা এটা 5টা 1 2 3 4 5 সুষম পঞ্চভুজ বুলি ক'লে আটাইকেইটা বাহু সমান হ'ব লাগিব আৰু ইয়াৰ পৰিসীমা বুলি ক'লে সবটো যদি আমি 5.4 গোটেইকেইটা যদি হৈ যায় আমি 5.4 5টা আমি পূৰণ কৰিব লাগিব 5 × 5.4 আমি যদি পূৰণ কৰোঁ কিমান হ'ব 5 × 20 0 2 5 × 25 2 27 27.0 দশমিকৰ পিছত 0টো আমি কেনচেল কৰি দিম তাৰমানে 27 চেণ্টিমিটাৰ হৈ যাব এইটো শুদ্ধ
এটা বৰ্গৰ কালি এটা আয়তৰ কালিৰ 4/1 অংশ। আয়তটোৰ কালি 100 বৰ্গ চেণ্টিমিটাৰ হ'লে বৰ্গটোৰ কালি হ'ব বৰ্গটোৰ কালি আয়তটোৰ কালিৰ 4/1 অংশ দিয়া আছে। এতিয়া আয়তটোৰ কালি কিমান দিয়া আছে 100 বৰ্গ চেণ্টিমিটাৰ। গতিকে 100 লগত আমি 4/1টো পূৰণ কৰি দিম। 4/1টো পূৰণ কৰিলে মানে 100টো 1ৰ লগত পূৰণ হ'ব। 100টো 1ৰ লগত পূৰণ এই 100টোৱে 1টোৱে পূৰণ হৈ 100 হৈ গ'ল। 4য়ে হৰণ হ'ব। 4য়ে যদি হৰণ কৰোঁ পৰিমাণ হ'ব 25 বৰ্গ চেণ্টিমিটাৰ হৈ যাব। তাৰমানে বৰ্গটোৰ কালি কিমান হ'ব তেতিয়াহ'লে 25 বৰ্গ চেণ্টিমিটাৰ। ইয়াত চিটো শুদ্ধ। তাৰপিছৰ প্ৰশ্ন দিছে এটা সুষম পঞ্চভুজৰ পৰিসীমা 50 চেণ্টিমিটাৰ হ'লে পঞ্চভুজটোৰ প্ৰতিটো বাহুৰ দিশ কিমান হ'ব? এতিয়া এটা পঞ্চভুজ দিয়া আছে সুষম পঞ্চভুজ। সুষম পঞ্চভুজ মানে ইয়াৰ আটাইকেইটা বাহু সমান। ইয়াৰ পৰিসীমা কিমান দিয়া আছে 50 চেণ্টিমিটাৰ। এতিয়া প্ৰতিটো বাহুৰ দিশ কিমান হ'ব? যিহেতু বাহু 5টা আছে গতিকে 5ৰে আমি হৰণ কৰি দিম। 50ক 5ৰে হৰণ কৰিলে কিমান হ'ব 10 চেণ্টিমিটাৰ। তাৰমানে প্ৰতিটো বাহুৰ দিশ কিমান চেণ্টিমিটাৰ হ'ব 10 হ'ব। এই বিটো ইয়াত শুদ্ধ। তাৰপিছত দিছে এইটো এটা ABCD এটা আয়ত। চিত্ৰটোৰ পৰা ত্ৰিভুজ ABCৰ কালি কিমান হ'ব? এতিয়া ইয়াত দিয়া আছে আয়তটো এইটো হ'ল দিশ কিমান চেণ্টিমিটাৰ এইটো 12 চেণ্টিমিটাৰ দিয়া আছে গতিকে এইটো 12 চেণ্টিমিটাৰ হৈ যাব। আৰু প্ৰস্থ কিমান 4 চেণ্টিমিটাৰ দিয়া আছে গতিকে এইটো হ'ব 4 চেণ্টিমিটাৰ হৈ যাব। ত্ৰিভুজ ABCৰ কালি ABC এইটো ত্ৰিভুজৰ কালি আমাক উলিয়াব কৈছে। আমি ত্ৰিভুজৰ কালি কি পাইছিলোঁ 2/1 পূৰণ ভূমি বুলি কিমান চেণ্টিমিটাৰ 12 চেণ্টিমিটাৰ আৰু উচ্চতা কিমান হ'ব ইয়াত 4 চেণ্টিমিটাৰ হ'ব। গতিকে এতিয়া পূৰণ কৰিলে আমাৰ কিমান বৰ্গ চেণ্টিমিটাৰ হ'ব। এতিয়া 2টোৱে আমি এই 12ক কাটি দিম 2 × 6 = 12 হ'ল। কিমান থাকিলে 6 আৰু 4 6 × 4 কিমান 24 বৰ্গ চেণ্টিমিটাৰ হ'ব। এই ত্ৰিভুজটোৰ কালি কিমান তেতিয়াহ'লে 24 এইটো শুদ্ধ নহয়। ইয়াত চাওঁ বৰ্গ চেণ্টিমিটাৰ এটা দিয়া আছে আৰু এটা চেণ্টিমিটাৰ দিয়া আছে গতিকে এইটো শুদ্ধ হ'ব আমাৰ। এই চেণ্টিমিটাৰ দিয়াটো শুদ্ধ নহয় 24 বৰ্গ চেণ্টিমিটাৰ এইটো শুদ্ধ হয়।